মোৰ সকলো বন্ধু অনুৰাগী আৰু শুভাকাংক্ষী সকল কেইসপ্তাহমানৰ পূৰ্বে মই এখন বিমানেৰে যাত্ৰা কৰিছিলোঁ বিমানত থকা সময়তে হঠাৎ এটা শব্দ মোৰ কাণত লাগিছিল আৰু তাৰ পাছৰে পৰা মই একো নুশুনা হৈ থাকিলোঁ এনেদৰে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰিছিল কণ্ঠশিল্পী অলকা য়াগনিকে কণ্ঠশিল্পী অলকা য়াগনিক আক্ৰান্ত হৈছে এক বিৰল স্নায়ুজনিত ৰোগত পিছে কি এই ৰোগৰ লক্ষণসমূহ কেনে ধৰণৰ এই ৰোগত আক্ৰান্ত হোৱা ৰোগী এজন সম্পূৰ্ণ সুস্থ হৈ উঠেনে ৮০-৯০ দশকৰ বলিউডৰ জনপ্ৰিয় মহিলা কণ্ঠশিল্পীৰ ভিতৰত অলকা য়াগনিকৰ নামেই প্ৰথমে আহে সেই সময়ত কুমাৰ চানু উদিত নাৰায়ণৰ লগত বহু হাজাৰ গীতত কণ্ঠ নিগৰাইছে এই শিল্পীগৰাকীয়ে আনকি সেই সময়ত অলকা য়াগনিকৰ গীত মানে ছুপাৰহিট আমাৰ অসমীয়া গীততো কণ্ঠ নিগৰাইছে এই শিল্পীগৰাকীয়ে মহেন্দ্ৰ হাজৰিকাৰ সৈতে দ্বৈতভাৱে গোৱা তোমালৈ বুলি বৰেঘৰ সজালো এই গীতটো আমি আজিও গুণগুণাও হয়তো এই শিল্পীগৰাকী আকৌ গীতৰ মাজলৈ উভতি যাব নোৱাৰিব কাৰণ শিল্পীগৰাকী হেৰুৱাই পেলাইছে শ্ৰৱণ শক্তি অলকা য়াগনিক আক্ৰান্ত হোৱা এই ৰোগটোনো কি এই ৰোগৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ এই ৰোগত আক্ৰান্ত হোৱা এজন ব্যক্তি পুনৰ সুস্থ হৈ উঠিব নাই এই সকলোবিলাক তথ্য শেহতীয়াকৈ এখন মেডিকেল জাৰ্নেলত প্ৰকাশ পাইছিল গতিকে আমি এই তথ্যসমূহ আপোনালোকৰ আগত এতিয়া শ্বেয়াৰ কৰিছো মেডিকেল জাৰ্নেলত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ৰোগটো হৈছে সেন্সৰি নিউৰেল হিয়াৰিং লছ যাক চমুকৈ SNHL বুলি কোৱা হয় ই হৈছে কাণৰ ভিতৰৰ ক্ষতিৰ ফলত সংবেদন স্নায়ুৰ শ্ৰৱণ শক্তি হ্ৰাস হয় মানুহৰ কাণত সাধাৰণতে তিনিটা অংশ থাকে বাহিৰ মধ্য আৰু ভিতৰ অংশ কাণৰ ভিতৰৰ পৰা মগজুলৈ যোৱা যিডাল স্নায়ু তাত হোৱা সমস্যাৰ ফলত এই ৰোগৰ সৃষ্টি হয় দুৰ্ভাগ্যবশতঃ ঔষধ আৰু অস্ত্ৰোপচাৰে এই ৰোগ নিৰাময় কৰিব নোৱাৰে SNHL হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে ৰোগ বিভিন্ন ধৰণৰ ৰোগৰ ফলত স্নায়ু দুৰ্বল হ'লে এই ৰোগৰ সৃষ্টি হয় দ্বিতীয়টো হৈছে অটটক্সিক ঔষধ গ্ৰহণ আনুবংশিক কাৰকসমূহ যদি বংশত কাৰোবাৰ এনে ধৰণৰ ৰোগ থাকে তেনেহলে তাৰ পৰাও সেই ৰোগৰ সৃষ্টি হ'ব পাৰে বয়স বৃদ্ধি তাৰ পিছতে আছে মূৰত শাৰীৰিক আঘাত মূৰত কেতিয়াবা শাৰীৰিকভাৱে আঘাত পালেও এই ৰোগৰ সৃষ্টি হয় আৰু ডাঙৰ শব্দ বা বিস্ফোৰণৰ সংস্পৰ্শলৈ আহা এনে ধৰণৰ বিভিন্ন কাৰকৰ ফলত SNHL ৰোগৰ সৃষ্টি হয় এই ৰোগৰ বিভিন্ন প্ৰকাৰ থাকিব পাৰে প্ৰথমটো হৈছে বায়লেটাৰেল যি দুইখন কাণকে প্ৰভাৱিত কৰে প্ৰায় আনুবংশিক কাৰণ হঠাতে অহা ডাঙৰ শব্দ বা সৰু আইৰ দৰে ৰোগৰ বাবে এই ৰোগৰ সৃষ্টি হ'ব পাৰে দ্বিতীয়টো হৈছে ইউনিলেটাৰেল যি এখন কাণক প্ৰভাৱিত কৰে সাধাৰণতে টিউমাৰ বা অন্য কিছুমান শব্দৰ ফলত এই ৰোগৰ সৃষ্টি হ'ব পাৰে এচিমেট্ৰিকেল যি দুইখন কাণকে প্ৰভাৱিত কৰে কিন্তু কোনোবা এখন কাণত বেছি প্ৰভাৱ পৰে এই ৰোগত আক্ৰান্ত হোৱা ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠেনে যদিও SLHN ৰোগ জীৱনৰ বাবে বিপদজনক নহয় তথাপি এই ৰোগে কথা বতৰা বা দৈনিক ক্ৰিয়াকলাপত যথেষ্ট প্ৰভাৱ পেলায় এই ৰোগ জীৱনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক এই ৰোগত আক্ৰান্ত হোৱা ৰোগী একেবাৰে সুস্থ হোৱাৰ উদাহৰণ যদিও বিৰল তথাপিও আমি আশা কৰিছো অলকা য়াগনিক যথেষ্ট সম্পূৰ্ণ সুস্থ হৈ উঠক তেওঁ আকৌ গানৰ মাজলৈ উভতি যাওক আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম